Hello students, আজি আমি ডিসকাস কৰিবলৈ লোৱা চেপ্টাৰটোৰ Principles of Inheritance or Heredity এই চেপ্টাৰটোৰ আমি এতিয়া কোডমিনেন্স পাৰ্টটো চাম কোডমিনেন্সৰ ওপৰত চাম আমি প্ৰথমতে আমি অলৰেডি মেণ্ডেলৰ কোনখিনি চালো যিবিলাক ইনকমপ্লিট ডমিনেন্সলৈকে আমি অলৰেডি পঢ়িলো গতিকে মেণ্ডেলছ প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স তাৰ পাছত আমি চালো যে ইনকমপ্লিট ডমিনেন্স ইজ নট এক্সেক্টলি বাই মেণ্ডেল বাট এইটো আচলতে পিছত আহিছিলে মেণ্ডেলৰ গতিকে এতিয়া আমি চাব লাগে কোডমিনেন্স আমি প্ৰথমতে কমপ্লিট ডমিনেন্সটো চালো আচলতে ইনকমপ্লিট ডমিনেন্সটো মেণ্ডেলৰ পাছত আহিছে কোডমিনেন্সো মেণ্ডেলৰ পাছত আহিছে গতিকে কোডমিনেন্স মানে কি আমি এতিয়ালৈকে চোৱা নাই গতিকে আমি চাই লওঁ হোৱাট ইজ কোডমিনেন্স কোডমিনেন্স মানে হৈছে কেতিয়াবা কি হয় কিছুমান মিক্সড আমি দেখা পাওঁ মানে আমি এতিয়া কি পাইছিলো যেতিয়া মানে কমপ্লিট ডমিনেন্স পাইছিলো যদি ৰেড আৰু য়েল্লো হয় যদি ৰেডটো ডমিনেন্ট আৰু য়েল্লো ৰিচেছিভ হয় তেতিয়াহ'লে কমপ্লিট ডমিনেন্ট হ'লে কি হ'ব তেতিয়া ৰেডটো আমি দেখা পাম ফিনোটাইপত আমি ৰেড দেখা পাম ঠিক তেনেকৈ ইনকমপ্লিট ডমিনেন্সত কি হয় দুইটা কালাৰ আমি কি হ'ব পাৰে দুইটা কালাৰৰ আমি এটাও নেদেখি আমি কি দেখিব পাৰো দুইটাৰ মিক্স কৰি পেলাই যিটো কালাৰ পাম ধৰা ৰেড আৰু য়েল্লো মিক্স কৰি আমি অৰেঞ্জ কালাৰ এটা পাইছো আমি তেনেকুৱা দেখা পাম কিন্তু কোডমিনেন্সটো আচলতে এনেকুৱা যে ইকুৱেলি এক্সপ্ৰেছ হয় সেইকাৰণে কি হয় ইকুৱেলি আমি দেখা পাওঁ মানে ৰেড আৰু য়েল্লো থাকিলে আমি ৰেড য়েল্লো মিক্স দেখা পাম গতিকে সেইটোক আমি কি বুলি কওঁ কোডমিনেন্স বুলি কওঁ গতিকে ইয়াত আমি কি লিখিম এতিয়া appearance of mixed phenotype in a heterozygous obtained এইটো heterozygous হ'বই লাগিব কাৰণ দুটা বেলেগ বেলেগ এলিল আহিব লাগিব obtained when two homozygous আমি দুটা কিন্তু ইয়াত কি লৈছো homozygous লৈছো pure red আৰু pure white তেনেকুৱা ধৰণৰ ল'ব লাগিব two homozygous parents মানে সিহঁতৰ এলিল কেইটা পিউৰলি মানে homozygous হ'ব লাগিব two homozygous parents of different phenotype are crossed গতিকে তোমালোকে মোৰ লগে লগে লিখি যাবা ইয়াত কি লিখিলো চোৱা appearance of mixed phenotype in a heterozygous obtained when two homozygous parents of different phenotypes are crossed মানে ইয়াত কি কৰা হৈছে এটা heterozygous পাইছো মানে মিক্স ফিনোটাইপ পাইছো গতিকে তাত আমাৰ হেটেৰোজাইগাছ হ'ব কাৰণ আমি দুটা হোমোজাইগাছ আমি মিক্স কৰি পেলাই পাইছো গতিকে নতুনকে যেটো হ'ব সেইটো হেটেৰোজাইগাছ হ'ব আৰু দুটা যেতিয়া কমপ্লিট হোমোজাইগাছ মিক্স কৰিছে তেতিয়া দুটা ডিফাৰেণ্ট ফিনোটাইপ হোৱা কাৰণে যেটো ফিনোটাইপ নতুনকে পাইছে সেইটো এটাৰ ওপৰত এটা ডমিনেন্ট হোৱা নাই ইনফেক্ট ই ইকুৱেলি মিক্স হৈ পেলাই আমি এটা হেটেৰোজাইগাছ পাইছো গতিকে এইদৰে কি হ'ব এটা ডিফাৰেণ্ট ফিনোটাইপ আমি দেখা পাম এতিয়া F1 জেনাৰেশ্যন মাত্ৰ এটা পেৰেণ্টৰ লগত নিমিলে F1 জেনাৰেশ্যন কি হ'ব resembles with both parents মেল ফিমেল বা মাদাৰ ফাদাৰ দুইজন পেৰেণ্টৰ লগতে কি থাকিব ৰিজেম্বলেন্স থাকিব কাৰণ মিক্স এটা আমি ফেনোটাইপ পাওঁ সেইকাৰণে both alleles are equally expressed এতিয়া আমি যদি চাওঁ মানুহৰ ক্ষেত্ৰত এনেকুৱাটো নহয় যে অকল দেউতাকৰহে গোটেই characteristics খিনি আহিছে because দেউতাকৰ characteristics খিনি বহুত বেছি dominant not like this always because human being when produced they are
mixed characteristics of mother and father both. গতিকে আমি তাতে actually ভাল examples বুলি আমি ক'ব পাৰো. Both alleles are equally expressed. তাৰে কিছুমান কেৰেক্টাৰ মানে মাকৰ হ'ব, কিছুমান দেউতাকৰ হ'ব। গতিকে তেনেকুৱা ধৰণৰ হয় আচলতে। গতিকে এইখিনি হৈছে কোডমিনেন্সৰ কথা। আমি সেইটো ভালকে বুজিবৰ কাৰণে আমি এটা ইম্পৰ্টেণ্ট টপিক এটা আলোচনা কৰিব লাগে। সেইটো হৈছে হিউমেন এবিঅ' ব্লাড গ্ৰুপিং। তোমালোকক মই হিউমেন এবিঅ' ব্লাড গ্ৰুপিঙৰ ওপৰত ইয়াত আমি এটা ডিছকাশ্যন কৰিম এতিয়া। হিউমেন ABO blood grouping. আমি জানো আচলতে তোমালোকক যদি সোধা হয় তোমালোকৰ ব্লাড গ্ৰুপ কি তেতিয়াহ'লে তোমালোকৰ কাৰোবাৰ হয়তো A পজিটিভ হ'ব কাৰোবাৰ B পজিটিভ কাৰোবাৰ AB পজিটিভ কাৰোবাৰ O পজিটিভ কিছুমানৰ হাৰ্ডলি ৰেয়াৰলি নিগেটিভ থাকে গতিকে সেইবিলাক যে আমি পাইছো আমি অলৰেডি কিয় পজিটিভ RH ভ্যালু কিয় মানে পজিটিভ নিগেটিভ হয় সেইটো আমি আচলতে ক্লাছ 11ত আমি ডিসকাস কৰিছিলো সেইখিনি বস্তু আমি ইয়াত সেইটো চাব নালাগে আমি পজিটিভ নিগেটিভ চোৱা নাই আমি ইয়াত কি চাইছো আমি ইয়াত জিনোটাইপ ফিনোটাইপ এইবিলাক ডিসকাস কৰিম গতিকে হিউমেন এবিঅ' ব্লাড গ্ৰুপিঙত কেনেকে জিনবিলাকৰ কেনেকে ট্ৰান্সফাৰ হৈছে আৰু কিহৰ কাৰণে কোনটো ডমিনেণ্ট হৈছে বা আমি কোনটো কেৰেক্টাৰিষ্টিক্স দেখা পাইছো অল দিছ থিংছ উইল বি ডিছকাছড হিয়াৰ তাৰ কাৰণে তোমালোকে দুটামান চেণ্টেন্স লিখি লোৱা এবিঅ' ব্লাড গ্ৰুপছ আৰ কণ্ট্ৰল বাই জিন আই তাত জিন আই বুলি এটা জিন থাকে জেনেটিকেল ইনফৰমেশ্যন যিটো আহে সেইটো আই বুলি আমি মেনশ্যন কৰিছো ABO blood grouping oh sorry ABO blood groups are এনেকে লিখিব লাগিব actually ABO blood groups are ABO blood groups are controlled by gene 1 controlled by gene I it is not 1 actually it is I gene I has 3 alleles তিনটা এলিল থাকে তোমালোকে অলৰেডি আচলতে শুনিছা সেইকেইটা কি জানানে IA IB and I itself small I দি আমি ৰিপ্ৰেজেন্ট কৰো তাৰ পাছত each individual has any two of these 3 alleles has any two of these 3 alleles গতিকে আমি কথাখিনি কি লিখিলো ABO blood groups are controlled by gene I তাত কি থাকে gene 2 gene I থাকে gene I has 3 allele তিনটা এলিল থাকে ইয়াতে আমি দেখিছো এতিয়া তিনটা এলিলৰ কথা আমি পাইছো এতিয়া এতিয়া আমি এটা জিনত এটা দুটা এলিল থাকে বুলি পাইছো গতিকে তোমালোকে ইয়াৰ পাছৰ টপিকটো আমি যেটা ডিসকাস কৰিম তোমালোকে গম পাবা মাল্টিপল এলিল একচুয়ালি এক্সিষ্ট কৰে অকল যে এটা জিনত দুটা এলিল থাকিব সেইটো কথা নহয় কিন্তু ইয়াত আমি দুটা এলিল লৈ আমি চাম পেয়াৰিং খিনি আমি তেনেকৈ কৰিম জিন I has 3 alleles একচুয়ালি 3 টাইপস অফ এলিলস থাকে জিন I আৰু এজন ইন্ডিভিজুৱেলৰ দুটা টাইপ থাকিব পাৰে মানে আমি পাৰমুটেশন কম্বিনেশন কৰি চাব পাৰো যে দুটাকে তিনটাৰ পৰা আমি বেলেগ ডিফাৰেন্ট আমি এলিলস বা জিন কিছুমান বা জিনোটাইপ বিলাক আমি পাব পাৰো তাৰ কাৰণে আমি এখন টেবল ষ্টাডি কৰিব লাগিব তোমালোকৰ যদি এইখিনিলৈকে লিখি হৈছে আমি নেক্সট স্লাইডত যাব পাৰো আমি কি চাম হিউমেন ABO ব্লাড গ্ৰুপিং হিউমেন ABO ব্লাড গ্ৰুপিঙৰ তোমালোকে ইম্পৰ্টেণ্ট পইণ্টছখিনি গম পালা এতিয়া আমি চাব লাগে যে ভেৰিয়াছ পচিবিলিটিজ অফ ব্লাড গ্ৰুপ সেই ABO ব্লাড গ্ৰুপিঙত কি ভেৰিয়াছ পচিবিলিটিজ হ'ব পাৰে আমি সেইটো বস্তু ইয়াত চাব লাগিব let me change the ink color at first parent 1 মানে আমি কি পাইছিলো IA পাইছিলো IB পাইছিলো আৰু I পাইছিলো এতিয়া parent 1ৰ আমি ধৰি ললো IA
IA কনসিডাৰ কৰিম আমি ফাৰ্স্ট অফ অল আমি পেৰেন্ট 1ৰ IA আমি তিনটা ইয়াৰ এনেকে লিখিম নেক্সট আমি IB লম ইয়াতো আমি IB লম ইয়াতো আমি IB লম আৰু থাৰ্ডলি আমি এইকেইটা লম গতিকে ইয়াত আমি 9টা ডিফাৰেন্ট টাইপ অফ এলিলৰ কথা আমি চাম এতিয়া মানে 9 পেয়াৰ্স চাম আমি IA লগত কি পেয়াৰিং হ'ব পাৰে IA পেয়াৰিং হ'ব পাৰে তেতিয়াহ'লে ইয়াৰ জিনোটাইপটো কি হ'ব যদি IA পেয়াৰিং হয় জিনোটাইপটো কি হ'ব ডেফিনেটলি ইয়াতে IA হ'ব IA লগত আকৌ পেয়াৰিং কাৰ হ'ব পাৰে IB হ'ব পাৰে গতিকে IB IA লগত পেয়াৰিং কাৰ হ'ব পাৰে স্মল I গতিকে IA and small I IB লগত এটা পেয়াৰিং কাৰ হ'ব এটা IA হ'ব এটা IB হ'ব আৰু এটা স্মল I ঠিক তেনেকে এটা IA হ'ব এটা IB হ'ব আৰু এটা স্মল I গতিকে আমি সেইটো চাব লাগে আচলতে পেয়াৰিং খিনি এতিয়া IB IA হলে IA IB বা IB IA সেম কথা হয় আচলতে তাৰ পাছত IB এটো তোমাৰ জিনোটাইপ হ'ব IB আৰু স্মল IA স্মল IB স্মল i গতিকে এইখিনি যেতিয়া আমাৰ ব্লাড গ্ৰুপটো কি হ'ব তাৰ কাৰণে তোমালোকে এটা ইম্পৰ্টেন্ট বস্তু চাব লাগে which is the dominance in blood group alleles ত ইয়াৰ ডমিনেন্সটো কি হয় আচলতে আমি সেইটো আগতে চাই লওঁ তেতিয়া আমাৰ কি হ'ব বুজিবলৈ আমাৰ ইজি হৈ যাব গতিকে ডমিনেন্স ইন ব্লাড গ্ৰুপ এলিলছ ইয়াত আমি কি চাম কোনটো কি ডমিনেন্ট হয় আচলতে আমি চাব লাগিব IAIB এইকেইটা কি জানানে are completely dominant over I are completely dominant over I মানে যেটো স্মল I তোমালোকে দেখিছা বা I তাৰ ওপৰত IAIB completely dominant মানে যদি IA আৰু I থাকে তেতিয়া হলে completely dominant মানে যেটো মেণ্ডেলছ ৰুল ফলো হৈছে ইয়াতে মানে IAI থাকিলে IA হ'ব তাৰ ফিনোটাইপটো মানে তুমি ব্লাড গ্ৰুপটো কি পাবা A পাবা মানে তাত IB আৰু I থাকিলে কি পাবা B পাবা গতিকে IA আৰু IB completely dominant over I তাৰ পাছত কি কৈছে IA and IB are co-dominant ইহঁতি আকৌ co-dominant তোমালোকে কি পাবা dominant sorry co-dominant with each other দুইটা মিক্স পাবা এটাক বেছিকে বা এটা তোমাৰ ডমিনেন্ট ইটো ৰিসেসিভ এনেকুৱা ধৰণৰ নহয় গতিকে আমি কি পাম চাবা দেই আমি ইয়াতে চাৰিটা ফিনোটাইপ পাম কি ফিনোটাইপ কেইটা পাম কেনেকুৱা ব্লাড গ্ৰুপ পাম 4 phenotypes এটা হৈছে A এটা B আৰু এটা হ'ব AB আৰু এটা হ'ব O আৰু জিনোটাইপ বিলাক কি পাম আমি এতিয়া অলৰেডি ইয়াত লিখিছো জিনোটাইপ খিনি এই গোটেইখিনি আমাৰ কাৰণে কি জিনোটাইপ লিখি লওঁ জিনোটাইপ কিমান পাম আমি কাউন্ট কৰিম এতিয়া জিনোটাইপ খিনি প্ৰথমতে আমি IA লিখিলো তাৰ পাছত আমি কি লিখিব পাৰো ইয়াতে কি আছে IAIB লিখি দিও তাৰ পাছত কি আছে IAI next IAIB সেম হয় গতিকে দুইটা লিখাৰ কোনো দৰকাৰ নাই তাৰ পাছত কি হ'ব IB সেইটো বেলেগ হয় গতিকে আমি IB লিখিব পাৰো সৰি মাজত এটা কমা আহি গৈছে তো let me erase this IBৰ পাছত কি আছে IBI এটো এটা হ'ব IBI আৰু IBIৰ পাছত IAI আকৌ আছে হেতু আমাক নালাগে অলৰেডি আমি লিখিলো IAI IBI আমি লিখিলো II গতিকে লাষ্ট আমি কি পালো II 1 2 3 4 5 6 ছটা ডিফাৰেন্ট জিনোটাইপ পাইছো আৰু চাৰিটা ডিফাৰেন্ট ফিনোটাইপ পাইছো এতিয়া এই চাৰিটা ডিফাৰেন্ট ফিনোটাইপ আমি কেনেকে পাম এতিয়া এই যে ব্লাড গ্ৰুপ লিখিছো ব্লাড গ্ৰুপত আমি লিখিব লাগিব IA হলে ইয়াৰ ফিনোটাইপটো মানে এইটো হৈছে ফিনোটাইপ ব্লাড গ্ৰুপ যে লিখিছো সেইটোৱে ফিনোটাইপ IA হলে কি হ'ব A হ'ব ডেফিনেটলি যদি IAIB হয় তেতিয়া হলে কি হ'ব AB কাৰণ
এটাও ডমিনেণ্ট কমপ্লিটলি ইটোৰ ওপৰত নহয়, দুইটাই কোডমিনেণ্ট, দুইটা একেলগে এক্সিষ্ট কৰে। I হলে কি হ'ব? ডমিনেণ্ট হ'ব A2, IB হলে আকৌ কি হ'ব? AB হ'ব। এতিয়ালৈকে আমি A আৰু AB পাইছো। IB হলে কি হ'ব? B হ'ব। IBI হলে কি হ'ব? B হ'ব। IAI হলে A হ'ব, IBI হলে B হ'ব। কিন্তু II হলে দুইটা তোমাৰ কি আছে? ৰিচেছিভ কেৰেক্টাৰখিনি আছে, গতিকে II তাত আৰু বেলেগ অপশ্যন নাই, গতিকে কি হ'ব? O। যিটো আমি I লিখিছো সেইটো তোমালোকে O বুলিও ভাবিব পাৰা, গতিকে IO এনেকেও ভাবিব পাৰা। গতিকে যেতিয়া I দুটা একেলগে থাকে তেতিয়া আমি কি পাওঁ? O পজিটিভ বুলি যে কোৱা শুনিছা তোমালোকে, সেইটো কিহৰ কাৰণে পোৱা? দুইটা মানে যিটা ৰিচেছিভ কেৰেক্টাৰ কেইটা, যিটা লিষ্ট ডমিনেণ্ট চবতকে, সেইকেইটা যদি একেলগে থাকে তেতিয়াহ'লে আমি O পজিটিভ ব্লাড গ্ৰুপটো পাওঁ। গতিকে সেইকেইটা হৈ গ'ল জিনোটাইপ আৰু ফিনোটাইপ। গতিকে আমি এতিয়া 4টা ফিনোটাইপ পালো আৰু 6টা জিনোটাইপ পালো। যদিও আমি ইয়াতে জিনোটাইপ আমি 9টা লিখিছো, কিন্তু তাৰে ভিতৰতে কিছুমান চিমিলাৰিটি আছে, যেনেকে IAI আৰু A2। দুটাৰ সলনি আমি এটা লিখিছো, A2 আমি দুটাৰ সলনি কি কৰিছো? এটা লিখিছো, IAIB। গতিকে আমি কেইবাটাও এনেকুৱা হৈছে যিকেইটা 6টা বিশেষকে, এই 6টাৰ সলনি আমি 3টাহে লিখিছো। গতিকে বাকী থাকিল কেইটা? 6টা গুচি গ'ল 9টাৰ পৰা, 3টা বাকী থাকিলে। 3টা আৰু এই 6টাক আমি 3টাহে লিখিছো, সেইকাৰণে আমি টোটেল জিনোটাইপ কেইটা পাইছো? 6টা। কিন্তু ফিনোটাইপ আমি কি পাইছো দেখিছানে? এইটো এটাই হ'ব, A 3টা মিলি এটা আচলতে। চব একে, AB মানে দুটা হ'ল, B আছে ইয়াতে 3টা হ'ল, আৰু লাষ্টলি O। গতিকে ফিনোটাইপ পাইছো 4টা আৰু জিনোটাইপ পাইছো 6টা। নেক্সট টপিকটো হৈছে মাল্টিপল এলিলছ। মাল্টিপল এলিল মানে মেণ্ডেলে যেতিয়া কৈছিলে তেতিয়া তেওঁ কি কৈছিলে? যে দুটা এলিলৰ কথাহে কৈছিলে এটা জিনত। কিন্তু পিছলে কি গম পালে যে not only two alleles exist in the genes, but also it can exist more than two alleles or something like that. গতিকে সেইটো কি হ'ব? non-Mendelian inheritance pattern. Non-Mendelian inheritance pattern, সেইটো মেণ্ডেলৰ ৰুলখিনি ফ'ল' আচলতে নকৰে। গতিকে ইয়াত কি হয়? there are genes for which more than two different alleles exist. More than two different alleles exist. Example চাই লওঁ আমি। মাল্টিপল এলিলছ আমি ক'ত পালো? ABO, AB এইবিলাক আছিলে ফিনোটাইপ, আৰু তাৰ জিন কেইটা কি আছিলে? মানে এলিল কেইটা কি আছিলে? IA, IB আৰু I। গতিকে মাল্টিপল এলিলছ of ABO blood group. I কি আমি পাওঁ? IA পাওঁ, IB পাওঁ আৰু I পাওঁ। গতিকে এইকেইটা হৈছে মাল্টিপল এলিলছ। তাৰ পাছত তোমালোকে ৰেবিট দেখিছা। ৰেবিটৰ যিটো কোটিং থাকে বা মানে কোট কালাৰ যে থাকে, সেইটো আচলতে কি হয়? মাল্টিপল এলিলৰ কাৰণে তাৰ বেলেগ বেলেগ কালাৰ আমি দেখা পাওঁ। কোট কালাৰ অফ ৰেবিটছ, সেইটো আমাৰ কেনেকৈ কৰা হৈছে জানানে? ডিষ্টিংগুইছ কেপিটেল C, স্মল c, CH এনেকে ধৰণে। কিছুমান ব্ৰাউনিছ কালাৰৰ হয়, মানে কিছুমান হয় আচলতে তোমাৰ অলপ গ্ৰেইছ কালাৰ, তাৰপাছত লাইট গ্ৰে, হোৱাইট আৰু অকণমান পিংকিছ, এনেকুৱা ধৰণৰ কালাৰত আমি দেখা পাওঁ। তাৰে আটাইতকৈ ডমিনেণ্টটো হৈছে কেপিটেল C, তাতকৈ অলপ কম ডমিনেণ্ট হৈছে CH, তাতকৈ অলপ কমটো হৈছে CH, তাতকৈ একেবাৰে কমটো হৈছে C। গতিকে আমি যিটো কেৰেক্টাৰিষ্টিক্স দেখা পাম তাৰ পৰা আমি গম পাই যাম এইকেইটা মিক্স হৈ থাকিলে কোনটো দেখা পাব। যদি C আৰু CH থাকে তেতিয়াহ'লে তাৰ যিটো ফিনোটাইপ হ'ব সেইটো কি? জিনোটাইপটো মানে তাৰ যিটো, এইটো যদি জিনোটাইপ হয়, এইটোতো জিনোটাইপ, তাৰ দেখা পোৱা কেৰেক্টাৰিষ্টিক্সটো কি হ'ব? C।
আমি চি দেখা পাম যদি চি আৰু চি চি এইচ একেলগে থাকে যদি চি চি এইচ আৰু চি এইচ থাকে আমি দেখা কাৰ পাম চি চি এইচহে দেখা পাম চি এইচ আৰু স্মল চি থাকিলে আমি অকল চি এইচ দেখা পাম গতিকে স্মল চি দুটা থাকিলে আমি কি দেখা পাম চি দেখা পাম মানে চি হিচাপত দেখা নাপাওঁ তাৰ যিটো কালাৰ চি যিটো কালাৰ ৰিপ্ৰেজেণ্ট কৰে সেইটো কালাৰ দেখা পাম চি এইচে যিটো কালাৰ ৰিপ্ৰেজেণ্ট কৰে আমি সেইটো দেখা পাম তেনেকে ধৰণে আমি যিটোৱে ৰিপ্ৰেজেণ্ট কৰিব আমি সেইটো কালাৰহে দেখা পাম ইয়াৰ পাছত আমি চাব লাগে টাইপছ অফ ডমিনেন্স অলৰেডি আমি ডিছকাছ কৰিলোঁ যিখিনি সেইখিনি আমি এতিয়া ইয়াতে ছাম আপ কৰিম টাইপছ অফ ডমিনেন্সত ফাৰ্ষ্ট অফ অল আমি কি চাইছিলোঁ কমপ্লিট ডমিনেন্স যিটো কোনে দিছিলে মেণ্ডেলে দিছিলে কমপ্লিট ডমিনেন্সৰ বিষয়ে ইয়াত কি হয় তোমালোকক ফৰ এক্সাম্পল ৰেড ফ্লাৱাৰ লোৱা আৰু য়েল্ল' ফ্লাৱাৰ লৈ যদি আমি ক্ৰছ কৰোঁ ৰেড ফ্লাৱাৰ ক্ৰছ য়েল্ল' ফ্লাৱাৰ এইটো যদি আমি ৰেড ফ্লাৱাৰ ডমিনেণ্ট বুলি ধৰোঁ আৰু য়েল্ল' ফ্লাৱাৰ যদি ৰিচিচিভ বুলি ধৰোঁ আমাৰ ৰিজাল্টেণ্ট ফ্লাৱাৰটো কি হ'ব ৰেড ফ্লাৱাৰ গতিকে এইটো হৈছে কমপ্লিট ডমিনেন্স যিটো মেণ্ডেলে কৈছিল টল আৰু শ্বৰ্ট ল'লে প্ৰথমতে আমি কি পাওঁ টল পাওঁ কমপ্লিটলি ডমিনেণ্ট হয় কিন্তু ইয়াৰ পাছত আমি কি গম পালোঁ নাম্বাৰ 2 ইনকমপ্লিট ডমিনেন্সত আমি কি গম পালোঁ ইনকমপ্লিট ডমিনেন্সত আমি ৰেড আৰু য়েল্ল' ফ্লাৱাৰে ল'ম প্ৰথমতে আমি লৈছোঁ ৰেড ফ্লাৱাৰ ইয়াৰ লগত কি ক্ৰছ কৰিছোঁ য়েল্ল' ফ্লাৱাৰ ক্ৰছ কৰিছোঁ সেইটো আমি ৰিজাল্টেণ্টটো কিন্তু কি পাইছোঁ অৰেঞ্জ ফ্লাৱাৰ পাইছোঁ নহ'লে পিংক ফ্লাৱাৰ পাইছোঁ যিটো মানে কি হয় কমপ্লিটলি ডমিনেণ্ট হৈ যোৱা নাই ইটোৰ ওপৰত সিটো কিবা এটা মিক্স হৈছে বা তেনেকুৱা ধৰণৰ আমি ইনকমপ্লিট ডমিনেন্সৰ বিষয়ে আমি ডিটেইলছ ষ্টাডি কৰিছিলোঁ আচলতে মেণ্ডেলৰ যেতিয়া আমি কৰিলোঁ তাৰ পাছত আমি কি পালোঁ যেতিয়া যেনেকৈ কাৰ্লি হেয়াৰ আৰু ষ্ট্ৰেইট হেয়াৰ মিক্স হৈ পেলাই কি হৈছিলে ৱেভি হেয়াৰ আমি পাইছিলোঁ গতিকে এটা ইণ্টাৰমিডিয়েট পাইছোঁ মানে ইয়াতে আমি এটা ইণ্টাৰমিডিয়েট ফিনোটাইপ পাইছোঁ নট কমপ্লিটলি ৰেড নট কমপ্লিটলি য়েল্ল' বাট ইট ইজ ইণ্টাৰমিডিয়েট বিটুইন দ্য টু গতিকে সেইটোক আমি কি বুলি কৈছোঁ ইনকমপ্লিট ডমিনেন্স মানে এটা ইটোৰ ওপৰত কমপ্লিটলি ডমিনেণ্ট কৰিব নোৱাৰিলে থাৰ্ডলি আমি কি পাইছোঁ এটা কোডমিনেন্স লাষ্ট আমি আজি ডিছকাছ কৰিছোঁ কোডমিনেন্সৰ বিষয়ে কোডমিনেন্সত কি হয় তোমালোকে অলৰেডি এতিয়া গম পাইছাই গতিকে ইয়াত আমি ছাম আপ কেনেকৈ কৰিব পাৰোঁ ৰেড ফ্লাৱাৰ অলপ ইনকমপ্লিট ডমিনেন্সৰ সৈতে একেধৰণৰ হয় কিন্তু ইয়াত আকৌ কি হয় ইকুৱেলি তুমি দুইটা কেৰেক্টাৰিষ্টিক্স দেখা পাবা এটা ইটোৰ ওপৰত ডমিনেণ্ট হৈ নাযায় গতিকে আমি ইয়াৰ কালাৰটো বেলেগ দেখা নাপাওঁ কিন্তু মাজে মাজে যদি ৰেড থাকে মাজে মাজে ইয়াৰ কি থাকিব ৰেড য়েল্ল' দুইটাই মিক্স থাকিব ৰেড আৰু য়েল্ল' দুইটাই মিক্স থাকিব গতিকে ৰেড য়েল্ল' ফ্লাৱাৰ পাবা মানে এটা পাহি যদি ৰেড এটা পাহি য়েল্ল' এটা পাহি ৰেড এটা পাহি য়েল্ল' এনেকুৱা ধৰণৰ তুমি কিবা এটা দেখা পাবা গতিকে কোডমিনেন্স হৈছে সেইটো মিক্স হয় গতিকে এইখিনি আছিলে আমাৰ ডিফাৰেণ্ট টাইপছ অফ ডমিনেন্সৰ ওপৰত গতিকে ইয়ালৈকে যদি তোমালোকৰ কিবা নুবুজা আছে ডাউট আছে যদি তোমালোকে মোক সুধিবা